উত্তৰ গুৱাহাটীত এবাৰ অঘটন সংঘটিত হৈছে। এবাৰ গেছ পৰিবাহী ট্ৰাকৰ ভিতৰত মৃত্যু হৈছে হেণ্ডিমেনৰ আৰু হেণ্ডিমেনৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে উত্তৰ গুৱাহাটীত। এই মুহূৰ্তত সবিশেষ তথ্য আমি লৈ আহিছোঁ। উত্তৰ গুৱাহাটীত সংঘটিত হৈছে অঘটন সংঘটিত হৈছে উত্তৰ গুৱাহাটীত আৰু উত্তৰ গুৱাহাটীৰ LPG বটলিং প্লাণ্টৰ ওচৰত এই অঘটন সংঘটিত হৈছে। গেছ চিলিণ্ডাৰ পৰিবাহী ট্ৰাকৰ ভিতৰত মৃত্যু হৈছে হেণ্ডিমেনৰ আৰু মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। আৰু ইতিমধ্যে হেণ্ডিমেনজনৰ নাম টাকলু বুলি জানিব পৰা গৈছে আৰু প্ৰকৃত পৰিচয় পৰ্যন্ত উদ্ধাৰ হোৱা নাই। আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু আৰম্ভ কৰিছে তদন্ত। আচলতে কেনেকৈ হেণ্ডিমেনজনৰ মৃত্যু হৈছে সেয়া কিন্তু এই পৰ্যন্ত জানিব পৰা হোৱা নাই। কিন্তু ইতিমধ্যে আৰক্ষীয়ে যিটো উপস্থিত হৈছে ঘটনাস্থলীত ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ হৈছে আৰু তদন্তৰ অন্ততে পোহৰলৈ আহিব ঘটনাৰ সবিশেষ। আৰু এই অঘটন সংঘটিত হৈছে উত্তৰ গুৱাহাটীত আৰু গেছ চিলিণ্ডাৰ পৰিবাহী ট্ৰাকৰ ভিতৰতে মৃত্যু হৈছে হেণ্ডিমেনৰ। কিন্তু কেনেকৈ আচলতে হেণ্ডিমেনজনৰ মৃত্যু হৈছে সেয়া কিন্তু এই পৰ্যন্ত জানিব পৰা হোৱা নাই। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰ গুৱাহাটীৰ LPG বটলিং প্লাণ্টৰ ওচৰত এই অঘটন সংঘটিত হৈছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি দৰ্শকলৈ আগবঢ়াইছোঁ। মোৰ মামাৰ গাড়ী হয়। কি হ'ল কথা? এইটো ৰাতি গাড়ীৰ ভিতৰত শুই আছিলে, শুই থাকোঁতে মৰি আছে। কিবা হ'ল এতিয়াতো গম নাপাওঁ। কিমান দিন হ'ল আপোনালোকে কাম কৰে? আমাৰ তাত কাম কৰা মইতো নাজানো কেনেকৈ গৈছে। এইটো মানে চবৰে ঘূৰি ফুৰে, ইয়াতে চবকে সুধিলে গম পাব। ক'ৰ মানুহ এইটো? মইজন ক'ৰ হয় কোনো নাজানে। ইয়াত প্লাণ্টতে থাকে, মানে যোনে মাতে তাৰ লগতে যায়। হেণ্ডিমেন ড্ৰাইভাৰ? হেণ্ডিমেন টাইপৰ আৰু। নাম চাপ নাজানে? নামটো নাজানে। আমাক এইটো প্ৰথম গৈছে নেকি এইবাৰ। কেতিয়া গম পালে আপোনাৰ? এতিয়া ৰাতিপুৱা ড্ৰাইভাৰে ফোন কৰিলে। ড্ৰাইভাৰে তাৰমানে গাড়ীখন লোড কৰিব আহিছিলে। গাড়ীখন চাই ভিতৰত উঠি তেতিয়া গম পালোঁ। ড্ৰাইভাৰে ফোন কৰিলে। কি আছিল, কি হৈ আছিল? কি হৈছিলে একো গম না গাড়ীৰ ভিতৰতে নেকি? গাড়ীৰ ভিতৰতে মৰি আছে। ৰাতিপুৱা গম পালে? ৰাতিপুৱা। কালিতো প্লান বন্ধ আছিলে, ড্ৰাইভাৰৰ গাড়ী থৈ গুচি গৈছে। ৰাতিপুৱা গাড়ী লোড কৰিব আহোঁতে ড্ৰাইভাৰে উঠি চাওঁতে দেখা পালে। কি দেখা পালে? সেইটো মানে হেৰি মৰি আছে। মাত নাছিলে, চালে চাওঁতে মানে কি বেমাৰ আছিলে? গম নাপাওঁ। তাৰ কোনোৱে নাই বোলে, ইয়াতে ক'লে কোনো নাই। ইয়াতে মানে চবৰে লগতে ঘূৰি ফুৰে আৰু ইফাল সিফাল কৰি ঘূৰি ফুৰে। একো সন্দেহটো নাই? কাম কৰিছিল? মোৰ মামাৰ গাড়ী হয়। কি হ'ল কথা? এইটো ৰাতি গাড়ীৰ ভিতৰত শুই আছিলে, শুই থাকোঁতে মৰি আছে। কিবা হ'ল এতিয়াতো গম নাপাওঁ। কিমান দিন হ'ল আপোনালোকে কাম কৰে? আমাৰ তাত কাম কৰা মইতো নাজানো কেনেকৈ গৈছে। এইটো মানে চবৰে লগতে ঘূৰি ফুৰে, ইয়াতে চবকে সুধিলে গম পাব। ক'ৰ মানুহ এইটো? মইজন ক'ৰ হয় কোনো নাজানে। ইয়াত প্লাণ্টতে থাকে, মানে যোনে মাতে তাৰ লগতে যায়। হেণ্ডিমেন ড্ৰাইভাৰ? হেণ্ডিমেন টাইপৰ আৰু। নাম চাপ নাজানে? নামটো নাজানো। আমাক এইটো প্ৰথম গৈছে নেকি এইবাৰ। কেতিয়া গম পালে আপোনাৰ? এতিয়া ৰাতিপুৱা ড্ৰাইভাৰে ফোন কৰিলে। ড্ৰাইভাৰে তাৰমানে গাড়ীখন লোড কৰিব আহিছিলে। গাড়ীখন চাই ভিতৰত উঠি তেতিয়া গম পালোঁ। ড্ৰাইভাৰে ফোন কৰিলে। কি আছিল, কি হৈ আছিল? কি হৈছিলে একো গম না গাড়ীৰ ভিতৰতে নেকি? গাড়ীৰ ভিতৰতে মৰি আছে। ৰাতিপুৱা গম পালে? ৰাতিপুৱা। কালিতো প্লান বন্ধ আছিলে, ড্ৰাইভাৰৰ গাড়ী থৈ গুচি গৈছে। ৰাতিপুৱা গাড়ী লোড কৰিব আহোঁতে ড্ৰাইভাৰে উঠি চাওঁতে দেখা পালে। কি দেখা পালে? সেইটো মানে হেৰি মৰি আছে। মাত নাছিলে, চালে চাওঁতে মানে কি বেমাৰ আছিলে? গম নাপাওঁ। তাৰ কোনোৱে নাই বোলে, ইয়াতে ক'লে কোনো নাই। ইয়াতে মানে চবৰে লগতে ঘূৰি ফুৰে আৰু ইফাল সিফাল কৰি ঘূৰি ফুৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।